Hey guys, good evening সকলোকে welcome to my YouTube channel তো আজি আমি যাবলৈ ওলাইছো ভগৱানৰ ওচৰলৈ ভগৱান মানে সকলোৱে গমে পায় আমাৰ সকলোৰে ভগৱান জুবিনদাৰ ওচৰলৈ তো তালৈকে আমি গোটেই কেজন আমি যাম মানে তাত গৈ পিনে আমি কি কৰো আৰু দেখুৱাই আছো আপোনালোকক ক'ত যাম আমি আজি জুবিনদা ডাঙৰ জয় জুবিনদা তো গাইজ লগ পাই আছো সকলোকে তালৈকে গৈ তো দেখুৱাই আছো কি কৰো আৰু মই লগতে আনিছো এখন মানে জুবিনদাক দিবলগীয়া মৰমৰ মাই বুই দিয়া গামোচা তো গামোচা মানে মোৰ হ'বলগীয়া মাজনীয়ে বুই দিছে গাইজ এইখন মই আপোনালোকক দেখুৱাই দিছো এইখন মানে শাওমা বুলিয়ে ক'লো কিন্তু মানে মোৰ হ'বলগীয়া তো তেখেতে মোক এইখন বুই দিছিলে মোক দিছিলে মানে মই ৰাখি থৈছিলো সচেতনে মানে জুবিনদাৰ ওচৰলৈকে যাওঁতে মানে মই ভাবি আছিলো যে কোনোবা দিনা আৰু মাজতে যাম আমি এদিন গৈছিলো তেখেতসকলৰ লগত মানে আমাৰ ফেমিলি আৰু তেখেতসকলৰ ফেমিলি তো এইবাৰ আৰু তেওঁলোকৰ কাৰণে মানে আজি যাবলৈকে চান্স পাইছো তো মই মানে যাম বুলি ভাবিয়ে আছিলো কিন্তু এওঁলোকে আজি গোটেইকেইজনে ক'লে যে আমি আকৌ এবাৰ আজি যাওঁ তো মই অকস্মাত মানে ৰেডি হৈ গ'লো সেইটো কাৰণে তো গৈ পিনে লগ পাই আছো আপোনালোকক গাইজ আমি এতিয়া আহি পালো আমিনগাঁৱৰ আমি মানে শৰাইঘাট ব্ৰিজৰ মানে কাষতে আমি ৰখিছো মানে কি হৈছে আমাৰ লগৰকেইটা পানী খাব আৰু ধৰক চাহ যোনে খাই ল'ব আৰু আমি কোন গৈ আছো মই আপোনালোক গোটেইকেইটাকে দেখুৱাইছো ইয়াৰ নাম হৈছে প্ৰণৱ আগতে গৈ পাইছিলি তাতে মানে হেৰি হোৱাৰ পিছত মানে যাই পাইছে একবাৰ তই গৈছে একবাৰ আৰু দেন এইজন হৈছে প্ৰণৱ তো এইজন হৈছে আমাৰ বাবুদা আগতে গৈ পাইছে নে তাতে যোৱা নাই এইবাৰ ফাৰ্ষ্ট টাইম তো চাই লওঁ কেনেকুৱা লাগে যেন পা Yes, আমাৰ নিশ্চয় ভাল লাগিব তাকে যে ভাল পাওঁ না ভাল লাগে অ'কে দেন এইবাৰ আহিছো আমি সুমিত এইজন গাই সুমিত তো ই মানে বহুত আগৰে বন্ধু মোৰ তো তই যাই পাইছা আগতে নাই পোৱা এইবাৰ আজি ফাৰ্ষ্ট টাইম তো এইজন হৈছে আমাৰ জিতু তোৰো ফাৰ্ষ্ট টাইম কিন্তু গাইজ মোৰো মানে ফাৰ্ষ্ট টাইমৰ দৰে মানে আগৰবাৰ গৈছিলো মই ফেমিলিৰ লগত কিন্তু এইবাৰ মানে এনেকুৱা বন্ধুৰ লগত মই ফাৰ্ষ্ট টাইম যাম আৰু এইজন আহিছে আমাৰ বুটিয়া মানে মামু গাইজ মানে আমি বিকাশ মৰমতে তাক বুটিয়া বুলি মাতো চৰি তো তই কেইবাৰ গেলি আজি 3বাৰ গাইজ ই বোলে 3বাৰ গেছি মানে ই আমাতকৈ বেছি হ'ল পাই নেকি কিন্তু ভাল বেছি নাপায় সি মানে ফুৰ্তিত গেছি কিন্তু আমি বহুত সৰু চলি গাইজ আকৌ নাচনে বুলি কৈছে কিন্তু কেনে লাগিছিল আগতে যায় তো আজি আকৌ আৰু ভাল লাগিব মানে হয় কথাটো মানে ফেমিলিৰ লগত যোৱাটো এটা মানে বেলেগ টাইপ আৰু ধৰক লগৰ যিবিলাকৰ লগত যোৱাটো এটা মজাই বেলেগ হয়নে নহয় জয় জুবিনদা গৈ আছো আমি তো বাটতে চাই লওঁ আৰু ক'ত ৰখো ধৰক প্ৰব্লেম হ'ব পাৰে তো ৰখিব লাগিব পাৰে তো গৈ আছো দিয়ক গাইছ আমি এতিয়া আহি পাইছো দাদাৰ সমাধি ক্ষেত্ৰলৈ তো আপোনালোকে দেখাই পাইছে এতিয়াও মিনিমাম 5টা বাজিলেই 5টা বজালৈকে ইমানখিনি মানুহৰ ধৰক সমাগম আমাৰ হৈয়ে আছে মানে আপোনালোকে দেখাই পাইছে যে আমাৰ ধৰক দাদাৰ সমাধি ক্ষেত্ৰত এতিয়াও ইমানখিনি মানুহ মানে সদায় শুনিবলৈ পাইছোঁ আমি সদায় ইমানেই মানুহ তাতকৈও মানে হাজাৰ মানুহ এতিয়াও আমাৰ দাদাৰ প্ৰতি মৰম যিটো আছে গোটেই অসমবাসী ৰাইজৰ এতিয়াও বুকুত ভৰি আছে মানে ধৰক সদায় অহা মানুহে ধৰক যিমানবাৰ আহিছে কোনে কিমানবাৰ আহিছে সেইটো নাজানো কিন্তু বহুতেই ধৰক আহিলেও ইয়ালৈকে মানে আহি থাকিবৰে মন যায় কাৰণ কিয় দাদাৰ প্ৰতি থকা সকলোৰে নিভাঁজ মৰম সেইটোৰ কাৰণে আহে সকলোৱে তো আমিও আজি ধৰক আমাৰ ইয়াৰে দুজন মানে ধৰক আগতেও আহিছিলে কিন্তু আজি তথাপিতো এবাৰ লগ ধৰাৰ লগে গোটেইকেইজন আহিছেই গাইজ মই আহি ফাৰ্ষ্ট অফ অল মানে আহি থাকোঁতে ফাৰ্ষ্ট ইয়াতে মানে দেখা পালোঁ যে দাদাৰ মানে ধৰক দুটা প্ৰতিমূৰ্তি এনেকুৱাকৈ মানে সজাই থৈছে মানে বহুতো মানুহে যিবিলাক ধৰক আমাৰ মৰমৰ গামোচাবিলাক দিছে তো দাদাক মানে যিমান পাৰিছে ফটো দিছে তো দাদাৰ মানে এই দুখন মানে ধৰক এইখন হৈছে আমাৰ লাষ্ট মানে দাদাৰ চিনেমা ধৰক ৰৈ বিনালে দাদাৰ মানে এইটো ছাইডৰ ফটোখন মানে এই পিকচাৰটোৰ মানে ইয়াত মানে লগাইছে তো আৰু এইখন দাদাৰ মানে গান গোৱা ধৰক সেনেকুৱা চিন এটাৰ মানে ফটো এটা লগাইছে আৰু দেখুৱাই আছোঁ মই আপোনালোকক দাদাৰ ফটোকেইখনৰ কাষতে মানে এইবাৰ এইটো মানে আমাৰ অসমৰ গৌৰৱ মানে ধৰক জাপিটো মানে সজাই থৈছে আৰু দাদাৰ গীটাৰ এটা মানে বনাই পিনে ইয়াতে ছাইডত থৈ দিছে তো যোনে আহি দেখা নাই তো মই আপোনালোকক মানে দেখুৱাই দিছোঁ ধৰক
যোনে যোনে আহিছেতো আহিছেই, কোনোবাই ধৰক আহিব নোৱাৰিবও পাৰে, কিছুমানৰ প্ৰব্লেম থাকিব পাৰে। তো সেইটো কাৰণে মই যিমানখিনি পাৰোঁ গোটেইখিনি আপোনালোকক মই দেখুৱাম। ইয়াতে কি কি ধৰণৰ আছে বস্তু গোটেইখিনি মই আপোনালোক দেখুৱাই আছোঁ। বাকী গামোচা ধৰক আৰু দাদাৰ ফটো চটোতো থাকেই বাৰু, গোটেইখিনি দিছে ৰাইজে। লগৰ কেইজনে গাইজ মানে ধৰক ছাতি ধূপ জ্বলাবলৈ গৈছে, মই মানে অকণমান ৰখি দিছোঁ। আমাৰ ইয়াতে মানে হেলমেটখিনিও আছে মোৰ ওচৰতে, কাৰণ কিয় ইয়াৰ পৰা কোনোবাই লৈ গ'লে অকণমান প্ৰব্লেম হ'বতো আমিও ঘৰলৈকে যাওঁতে, সেইটো কাৰণে। তো মই আপোনালোকক গোটেই ইয়াৰে যিখিনি মানে পৰিৱেশ দেখুৱাব পাৰোঁ, মানুহ কিমানখিনি আছে আপোনাক মই এবাৰ দেখুৱাই দিছোঁ। এতিয়াও মানে মানুহৰ এই ধৰক গাইজ কমা নাই। দাদাৰ প্ৰতি যিমান মৰম আছে, মানুহৰ মৰম এতিয়ালৈ বাঢ়ি গৈহে আছে মানে এতিয়াও। আৰু দাদাৰ সমাধিটো মই দেখুৱাই দি আছোঁ বাৰু গাইজ, মই তালৈকে গৈ পিনে। গাইজ এইখনে হৈছে আমাৰ মৰমৰ দাদাক জ্বলোৱা চিতাখন মানে ধৰক ধুনীয়াকৈ সজাই পিনে থৈ দিছে, যাতে কোনেও সোমাব নোৱাৰে ভিতৰত। বাহিৰত মানে বহুতো গামোচা ফটো এইবিলাকতো গোটেইখিনিতে দেখিছে, মানে ইয়াতেও দিছে। মই ভাবিছিলোঁ গামোচাখন মানে মই ইয়াতে বান্ধি দিম, কিন্তু মানে মোক সোমাব নিদিলে, ইয়াত সুধিলোঁ, কিন্তু মই চাগে তাতে দি থৈ দিম। মানে ইয়াতে ভাবিছিলোঁ ফাৰ্ষ্ট টাইম ইয়াতে দিম বুলি, কিন্তু এতিয়া তাতে দিম বুলি। তো গাইজ মই তাত গামোচাখন এতিয়া বান্ধি দিম, তো দেখুৱাইছোঁ আৰু। গাইজ আমি এতিয়া মানে দাদাক গামোচাখন দিম আৰু। দাদাক মোৰ যিটো আশা আছিলে মানে, তো মানে প্ৰথমবাৰ আহোঁতে মই মানে সেনেকৈ গামোচাখন অনা নাছিলোঁ, মানে জানা নাছিলোঁ, কিন্তু এইবাৰ মানে গম পালোঁ যে এইবাৰ দিছোঁ আৰু মোৰ মনৰ পৰাই দিছোঁ এইখন। তো সেইটো কাৰণে ভাল লাগিলে বহুতখিনি আহি ইয়াতে। গাইজ আমি এতিয়া মানে গোটেই সমাধি ক্ষেত্ৰখন আমি ঘূৰিলোঁ, তো আমাৰ বহুতখিনিয়ে ভাল লাগিছে মানে আহি। প্ৰথমবাৰতকৈ এইবাৰ মানে আৰু বেছি ভাল লাগিছে, আৰু নেক্সট আমি যেতিয়া আহোঁ ধৰক সেইটো চাগে মোৰ আৰু বেছি ভাল লাগিব, আৰু যিমান সোনকালে পাৰোঁ সিমান সোনকালে আৰু আহিম নেক্সট মই। তো তোমালোকৰ কেনেকুৱা লাগিছে? ভাল লাগিছে? আমি নেক্সট আকৌ আহিম, আকৌ গোটেইকেইজনে আহিম আৰু কম দিনৰ ভিতৰতে আহিম, আৰু বেছি দিন নকৰোঁ। তো দাদাৰ কাৰণে জয় জুবিন দা! গাইজ এতিয়া মই মানে এখন দাদাৰ কাৰণে এখন ফটো ল'ম, মানে ঘৰত মোৰ ফটো আছে সৰু সৰু, কিন্তু এইবাৰ এখন মানে ডাঙৰ চাই ল'ম। তো বাইদেউজনীক সোধোঁ দাম দৰবিলাক কেনেকুৱা আছে। কোনখন লৈছা তুমি? এখন চাওক, এখনে লওঁ নেকি? তো গাইজ এইখন মানে মই মানে চইচ কৰিছোঁ, এইখন ভাল লাগিছে। আৰু বাইদেউ সেইখন কিমান? নহয় নহয় এইখন তাৰ আগত দামটো একেই, চাওক এই দুখন। এইখনো বেয়া লগা নাই, কোনখন ভাল লাগিছে? গাইজ এই দুখন চইচ কৰিছোঁ, বিকাশে মানে এইখন চইচ কৰিছোঁ। বাকী প্ৰণৱ কোনখন ভাল লাগছি? আৰু এখন চাওক। গাইজ আমি গোটেইকেইটাই মানে এইখনে চইচ কৰিছোঁ দাদাৰ কাৰণে। তো এইখন থাকিব, মোৰ ঘৰতে থাকিব, কিন্তু মানে এইখন গোটেইকেইটাই চইচ কৰিছোঁ। তো এইটো কাৰণে মোৰো ভালেই লাগিছে, তো সেইটো কাৰণে এইখনেই ল'ম আৰু গাইজ। গাইজ এইবাৰ আমি মানে ইয়াৰ পৰা মানে এতিয়া যাবলৈ ওলাইছোঁ, আমি ঘৰলৈ নাযাওঁ, আমি চাগে এইবাৰ ক'ত সোমাম? এইবাৰ গাইজ আমি এইবাৰ বালাজী মন্দিৰত সোমাম। তো বালাজী মন্দিৰতো মই মানে সৰুতে গৈছিলোঁ, তো ইহঁতৰ কাৰণে আজি হয়তো তাতেও যাব চান্স পাম। বাকী ইহঁতে বোলে যাই পোৱা নাই, কোনোবা যাই পোৱা নাই। মই মানে সৰুতে গৈছিলোঁ দেই, আগতে গৈছিলোঁ, তো তাত গৈ দেখুৱাই আছোঁ। বাকী আমাৰ জুবিন দাক চালোঁ, তো বহুতখিনিয়ে ভাল লাগিলে আমাৰ। তো ইয়াৰ পৰা আমি যাওঁগৈ এতিয়া, তো গৈ পিনে আমি তাত মই আপোনালোকক দেখুৱাই আছোঁ কি কি আছে ধৰক, বা মই আগতে গৈছিলোঁ, এতিয়া দেখাই নাই বালাজী মন্দিৰ কেনেকুৱা। তো গৈ আছোঁ আমি। গাইজ আমি এইবাৰ আহি পেলাই ৰখলোঁ আমি দোকান এখনত, হোটেল এই ৰাক্ষ, এইটো প্ৰণৱ ৰাক্ষ, এইটো সুমিত, এইটো আমাৰ জিতু,
কিন্তু বাবুদা গাইছি বলে 40 টাকা পঠাইছে এনে কৈছে 20 টাকা আনবাইছো কটার দামে হৈ যোৱা নাই আৰু ই ৰাখা চাউন সি কভাৰ পৰা উঠি আৰু বাকী এইটো পঠা খালো আইনা কৈ গেল আমি হয়তো চাগে বালাজী টাউনে নাযাতে মানে কি করবি বালাজী অবশ্যই তুই যাবি তো যে খালি কোনো না যায় বলে কোপালা তো কথা কই এটা কোনো ওই চলি না কাজে গাড়ি করবি না আজ গাড়ি না প্লে চলি না না আদে মানে মা গালি না পারে গাইস মানে গার্লফ্রেন্ড গেলে গালি করে হে হয়ে যায় মায়ের তো গেলে হই না কিন্তু গার্লফ্রেন্ড গেলে খুব ভয় আছে তোরে গালি পারে বইতে জিতু এক নম্বর ঠিক আছে তারপরে কই করে গেছে আমি ঘর যাব যা আমি এটা খাইলো ওটা এটাই লোকে আজু কোচ যাও দেখে তো আপনারা এবার আইছে আমি কোথায় গিয়ে চা খাবা কোন পাই না চা সিগারেট ঠান্ডা বলি খালে গাড়ি চলে যাব তো ওই দোকানে গাইজ আমি এতিয়া মানে কি হ'ল ইয়াতে আছো এইখিনি জেগা তো এইখিনি খানাপাৰাৰে মানে এটা দোকানত মানে আমি চাহ খালো পৰঠা খালো তো এতিয়া মানে আমাৰ গোটেইকেইটা মানে আলোচনা কৰিছে মানে বালাজী আজি কেঞ্চেল তো আমি নেক্সট সানডে হ'বনে নেক্সট সানডে আমি চাগে বালাজীত আকৌ আহিম তো সেইটো কাৰণে আমি ট্ৰাই কৰিম বালাজীত অহাৰ কাৰণে বালাজীৰ লগতে আৰু কি সমাধি স্মাৰক ক্ষেত্ৰ আমি সেইখিনিও চাম শ্বহীদ বেদী চৰি গাইজ শ্বহীদ বেদী চাম তো আজি এইখিনিয়ে তো ঘৰত গৈ আপোনাক মই দেখুৱাই আছোঁ বাকী বাই বাই গোটেইকেইটা বাই কৰিছে এইবাৰ আমি অলপ বাদাম লৈ লওঁ নেকি বিকাশ নাস্তা কৰিব লাগিব নে বাদাম এইবাৰ আৰু নাস্তা কৰিব লাগিব আৰু আমি ঘৰত সোমাম আমাৰ ঘৰলৈকে যাম ভাততে আমি কিবা কিবি লৈ লওঁ খাই লওঁ লৈ পেলাই আমি আমাৰ ঘৰলৈকে যাম গোটেইকেইটাই যাই পিনে আমি আৰু গোটেইকেইটা চাহ খাম নেকি চাহ খাব আছে আমি অলৰেডি 2 নে 3 বাৰ খালো আৰু খামেই আৰু খাব গাইজ আমিতো বহুত কিবা কিবি খালোৱে কিন্তু ঘৰলৈকে মানে বেলেগ আকৌ আমি বিশেষ বস্তু লোৱা নাই কিন্তু মোৰ মাও খাই ভাল পায় আৰু মাজনেও মানে ধৰক খাওঁ মাজনেও বাদাম খাই বহুত বাদাম তো সেইটো কাৰণে দেউতাৰ কাৰণে বাদাম লৈ ল'লোঁ মা যিহেতু মাৰ কাৰণে বেলেগ লোৱা নাই বাদাম লৈছোঁ আৰু গাইজ আমি গোটেইকেইটা এতিয়া আহি পালোঁ আমাৰ ঘৰ তো এতিয়া আমি ঘৰত সোমাওঁ তো আমি নাস্তা আনিছোঁ গোটেইকেইটা চাম এইখন আমাৰ মৰমৰ ঘৰ তো আমার তাক কুনি আহিব না এই বাবুদা আহিব না আমার তাক মই গৈছো ভাই গাড়ি দেখি মই গো মই গাড়ি তো দেখলে কি ফাঁসি গেল ওই বানা এটা চলি কতখান আমি লগাম কোন দি WhatsApp দা কোন নেকি এখানে তো আছে এই পেনের মাঝে দিয়ে লগে না নিয়ে নেকি এটা তো সাপার বলে যা সাপার দিদা পাতি পেদি না নয় এখন কইছে দিলি কেনে না জুবিনদাৰ ফটোখন বোলে তাতে লগে ঠিক আছে কাহানিত লগেলি বেছি ভাল এতিয়া গাইছ মানে বিকাশৰ চইচ এইখিনিত লগেলি ভালে হ'ব এইখিনিত লগেলিও বঢ়িয়া লাগিব মাজেদি অ'কে এতিয়া আমি গাইছ চাহ খাই লওঁ আপোনালোক দেখুৱাইছোঁ আৰু কেনেকৈ লগাওঁ আমি এতিয়া লগামেই আৰু যেনেকৈ নহওক নে কি গজাল মাৰি আহিলোঁ অ'কে গাইছ আমাৰ মানে এতিয়া চাহ পানী খোৱা হ'ল তো এতিয়া ফটোখন মানে আমি লগোৱা প্লেচটো আমি চইচ কৰিছিলোঁ এইখিনিত কিন্তু আমাৰ কি হ'ল এইখিনিত মানে লগোৱা সেনেকুৱা ধৰণৰ কোনো মানে স্ক্ৰু এতিয়া বৰ্তমান নাই আমাৰ ইয়াতে কিন্তু এতিয়া আমি গোটেইকেইটা মানে ডিচিশ্যন কৰিছোঁ যে আমাৰ মানে এইখিনিতে লগাম ফটোখন মানে গাইজ এইখন ফটো এতিয়া বিকাশে আমাৰ লগাই দিব তো গাইজ তাক এতিয়া বৰ্তমান ইয়াতে থাকিব তো পিছত মই নেক্সট তাক শিফ্ট কৰি দিম জুবিনদা তো আপোনালোকে ক'ব কেনেকুৱা লাগিছে ফটোখন আৰু আজি গোটেইকেইটা যাই কেনেকুৱা লাগিল মজা লাগছে
আৰু নেক্সট যাবি না কোনোবা দিনা নেক্সট অ'কে গাইজ আমাৰ গোটেইকেইটাৰে বহুতখিনিয়ে ভাল লাগিছে কাৰণ কি আমি বাইক লৈ গৈছো মানে মাজতে ৰখি আহিছো কষ্ট আছে কিন্তু তথাপিতো আমি জুবিন দাৰ কাৰণে এইখিনি একোৱেই নহয় হয়নে নহয় একোৱেই নহয় তো আমি নেক্সট আৰু কেতিয়াবা যাম মানে আৰু যদি 2-3জন কোনোবা আৰু লগৰ ওলাই তো আমি গোটেইকেইটা তো যামেই আৰু যদি কোনোবা 2-3জন বেলেগকে ওলাই তো আমি গোটেইকেইটা আৰু এক্সট্ৰাকে আৰু যাম মাজতে বাকি আমি নেক্সট আকৌ যাম এইবাৰ আমি সমাধি কি আছিলে এইটো শ্বহীদ বেদী সমাধি মানে শ্বহীদ বেদী বুলি কৈছে তো নতুনকে বনাইছে আমাৰ মামাই তো শ্বহীদ স্মাৰক ক্ষেত্ৰ ন শ্বহীদ বেদী স্মাৰক ক্ষেত্ৰ তো আমি তালৈকে যাম তো আজিৰ কাৰণে এইখিনিয়ে গাইজ তো সকলোৱে আমাৰ গোটেইকেইটাৰ ভিডিঅ'খিনি চাব মানে ধৰক আমি কি কি কৰিছোঁ তাতে আপোনালোকক গোটেইখিনি দেখুৱাইছোঁ তো বাকী কি ক'বা তোমালোকে বাকী জয় জুবিন দা বাকী গোটেইবিলাকে ভিডিঅ'খিনি চাব তো চাই পিনে লাইক কমেণ্ট কি কৈছা তুমি জুবিনদাৰ নাম লৈ চবে ভালে থাকক জুবিনদাৰ নাম লৈ আদৰ্শখিনি পালন কৰিব চবে জয় জুবিন দা জয় জুবিন দা তো আমাৰ বাবুদাই ক'লে এইখিনি আপোনালোকে ফ'ল' কৰিব আৰু মোৰ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট এটা সকলোৱে ভাল কমেণ্ট কৰিব জুবিন দাৰ কাৰণে যে সকলোৱে যিসকলে চাই যাতে বেলেগ একো আমাক নালাগে সকলোৱে যাতে জয় জুবিন দা বুলি এবাৰ এটা কমেণ্ট কৰে হয়নে গাইজ গোটেইকেইটাই যাতে বাকী মোক বেলেগ কমেণ্ট নালাগে বাকী জয় জুবিন দা বুলি সকলোৱে এটা কমেণ্ট কৰিব বাকী সকলোকে গুড নাইট গাইজ বাই বাই লগ পাম নেক্সট ভিডিঅ'ত